শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী সমগ্ৰ অসমতেই যিদৰে শাৰদীয় দুৰ্গোৎসৱক আদৰিবৰ কাৰণে ব্যস্ততা পৰিলক্ষিত হৈছে ঠিক সেইদৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো একে ব্যস্ততা দেখা গৈছে আৰু শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে বৰ্তমান যি মৃৎশিল্পীসকল সেইসকলৰ ব্যস্ততা অতি উল্লেখনীয় এইসকল মৃৎশিল্পীয়ে দিনে ৰাতি কষ্ট কৰি যি প্ৰতিমা নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে আৰু মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে মই ৰাজক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ এখন মৃৎশিল্প প্ৰতিষ্ঠানত যাৰ নাম বৰকটকী শিল্পালয় আৰু সেই বৰকটকী শিল্পালয়ৰ পৰা মই কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো কেমেৰা পাৰ্চন ৰাজে ইতিমধ্যে সামগ্ৰিক দৃশ্য দেখুৱাই আছে এইদৰেই এই বৰকটকী যি শিল্পালয়ত একাংশ লোক দিনে ৰাতি ব্যস্ত হৈ পৰিছে দুৰ্গা প্ৰতিমা নিৰ্মাণ কাৰ্যত আৰু ইয়াৰ স্বত্বাধিকাৰী আছে মোৰ লগত গোপাল বৰকটকী মই গোপাল বৰকটকীৰ ওচৰলৈ পোনে পোনে যাবলৈ বিচাৰিছো সমাগত শাৰদীয় দুৰ্গোৎসৱ আপোনালোক সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে এই কামত কেনেকুৱা প্ৰস্তুতি আমাৰ প্ৰস্তুতি ভালেই এই বছৰ আমি পহিলাতে আমি 28 জনা মূৰ্তি বনাইছিলো পিছত আকৌ অৰ্ডাৰ অহাত আকৌ 2 জনা বনাবলগীয়া হৈছে এই বাহিৰত আছে এইটো কালি ফিনিশিং হ'ব আৰু ইনে বাকিখিনি আমাৰ কমপ্লিট হৈ আছে আমি ৰঙৰ কাম কৰিবৰ কাৰণে প্ৰস্তুতি হৈছো আপোনাৰ কিমান বছৰৰ পৰা জড়িত ইয়াৰ এইটোতো আমাৰ ককাৰ দিনৰ পৰা বুলিয়ে ক'ব পাৰি দেউতাৰটো আমাৰ ভাল কামলৈ আছিল দেউতাৰ মুখে শুনিছিলো ককাৰ পিছত দেউতাৰ পিছত দাদাৰ পাছত মই এনেকৈ চলি আছে আমাৰ কামত 100 বছৰ পাৰ হৈছে কিমানজন লোক আপোনাৰ সহায় আমাৰতো মোৰ লগত এতিয়াতো 6-7 জন লোক লাগি আছে আপোনাৰ ইয়াৰ যিখিনি প্ৰতিমা অকল কেৱল মাত্ৰ দুৰ্গা গোসানীয়ে নহয় আৰু অন্যান্য গোসানী থাকে আৰু এবছৰ দুৰ্গা পূজা মোৰ মানে মূৰ্তি অৰুণাচল প্ৰদেশলৈ যাব ক'ত যাব ভালকে একদম সিফালেতো অৰুণাচল মানে চিৰুচা আৰু সিফালে বিশ্বনাথ চাৰিআলি আৰু ইফালে তেজপুৰ এইটো আৰু বাকী জামুগুৰিতে মানে সম্পূৰ্ণ মূৰ্তিখিনি থাকিব কাৰিকৰৰ কাৰণে কেতিয়াবা বেলেগৰ পৰা আনিব নিজে কৰিব লাগে কোনো কাৰখানাত কাৰিকৰ ননাকে কোনো কাম কৰিব নোৱাৰে এইটো মিছা কৰি লাভ নাই সব কাৰখানাই কাৰিকৰ আনিবই লাগিব ধুবুৰীত এখন শিল্পী গাঁও আছে সেই শিল্পী গাঁৱৰ মানুহখিনিয়ে অসমৰ নালাগে বেংগলতো তেওঁলোক গৈ পেলাই সেই কামত ব্যস্ত হয় আমি মানুহ কাৰিকৰ নানিলে ইমানখিনি কাম চম্ভালিবলৈ অসুবিধা হয় জামুগুৰিহাটত বিভিন্ন দুৰ্গা মণ্ডপ বহে কিমান মান এবাৰ অৰ্ডাৰ আহিছে জামুগুৰিহাটৰ পৰা বাকীখিনি মোৰ জামুগুৰিৰে সকলোখিনি জামুগুৰি জামুগুৰি আঁতৰলৈ মাত্ৰ 5 জনা গোসানী যাব বাকী সব জামুগুৰিৰে অন্য এটা প্ৰসংগলৈ আহিছো এই যি মৃৎশিল্প প্ৰতিষ্ঠান আজিৰ যুগত আপোনাৰ জীৱিকা উৎস হ'ব পাৰে নে এইখন হ'ব পাৰে জীৱিকাৰ উৎস একাগ্ৰতাভাৱে লাগি পেলাই যদি সকলোখিনি কাম নিজে কৰোঁ বুলি কয় তেতিয়াহ'লে ভালেই প্ৰফিট আছে প্ৰফিট নাইকা বুলি ক'লে নহ'ব ভাল ইনকাম এটাই হয় শাৰদীয় দুৰ্গোৎসৱত অকল মৃৎশিল্পই নহয় বিভিন্ন মানে প্ৰায় 360টা শ্ৰেণীৰ মানুহে হেৰি ইয়াত মানে বিজি হৈ পেলাই শাৰদীয় দুৰ্গোৎসৱত উৎপাদন কৰিব পাৰে মূল্য বৃদ্ধি আচলতে জোৰলা কৰিছে তাৰ মাজতো আপোনালোকে বিভিন্ন ধৰণৰ সামগ্ৰী কিনি মূল্য বৃদ্ধিটো এইবছৰ হায়েষ্ট পাইছে এইবছৰ চবতছে হায়েষ্ট হৈছে আমাৰ যিবিলাক দেৱীৰ কষ্টিম লাগিব সেইবিলাকতো বহুত দাম হৈ গৈছে আৰু আমি সচৰাচৰ বস্তুবিলাক অলপ মানে ষ্টেণ্ডাৰ্ডৰ লগাওঁ আৰু সেইকাৰণে আমাৰ কিজানি দামটো বেছি কিন্তু অন্যবিলাক জেগাত কিমান দাম হয়তো ভৰিবলগীয়া নহয় কিন্তু আমাৰ তেজপুৰৰ পৰা আনি পেলাই যদি আমি লগাবলৈ যাওঁ তেতিয়াহ'লে আৰু দুগুণ হৈ গ'ল কিন্তু আমি একে ডাইৰেক্ট কলকাতাৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ কাৰণে অলপ আমি কম এটা মাৰ্জিন পাইছোঁ বুলি ভাবোঁ তথাপিতো আন কেইবছৰতকৈ এইবছৰ খুব বেছি বিগত বৰ্ষতকৈ এইবাৰ বছৰৰ প্ৰতিমাসমূহৰ দাম বেছি নেকি দৰদাম কেনেকুৱা আমাৰ ইয়াত জামুগুৰিত নহয় জামুগুৰিত সচৰাচৰ মূৰ্তিটো দাম কৰিলে মানে মানুহে অলপ উৎসৱ খাই উঠাই দি উঠে ইমান নহয় যোৱা বছৰ ইমানে আছিলে গোটেই 500টা বঢ়াই লোৱা এনেকুৱা ধৰণৰ কথা কয় আৰু ধন্যবাদ জনাইছো আপোনাক এয়াই আছিলে জামুগুৰিহাটৰ বৰকটকী শিল্পালয় যিখন প্ৰতিষ্ঠানত গোপাল বৰকটকীৰ তত্ত্বাৱধানত একাংশ মৃৎশিল্পীয়ে দিনে ৰাতি ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণ কাৰ্যত আৰু তেওঁলোকে এইবেলি এক পৰম উৎসাহেৰে প্ৰতিমাসমূহ নিৰ্মাণ কৰি আছে কিয়নো সন্মুখত দুৰ্গা পূজা আৰু তেওঁলোকক অতি উৎসাহিত হোৱা দেখা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ